যোৱা নিশা এজাক মুখলধাৰ বৰষুণ আহিছিলে আৰু এজাক মুখলধাৰ বৰষুণৰ ফলত 6 মাইলৰ আচলতে তেতিয়া হৈ পৰিছে মহাসাগৰ। কিয়নো এজাক বৰষুণত যিহেতু ৰাতি এজাক বৰষুণ আহিছিলে আৰু এজাক বৰষুণত এতিয়া 6 মাইল মহাসাগৰত আমি পুনৰ কৈছোঁ কিয়নো কৃত্ৰিম বানে সৃষ্টি কৰিছে এতিয়া 6 মাইল অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰায় একাঠু পানী ৰাজপথত আছে দেখিবলৈ পোৱা গৈছে। আমি বৰ্তমান যিহেতু উপস্থিত আছোঁ পাঞ্জাবাৰীৰ যি ৰাস্তাত সেই ৰাস্তাৰ আচলতে পৰিৱেশ আমি কিছু দেখুৱাইছোঁ কিয়নো ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী হওক কৰ্মচাৰী হওক এতিয়া অচল হৈ পৰিছে। তেওঁলোকে যি কৰ্মস্থলীলৈ যাবলৈ এতিয়া অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিলে। আনহাতে আমি যদি ক'ব যাওঁ যিসকল যান বাহন আচলতে যথেষ্ট যান বাহন এতিয়া অচল হৈ পৰিছে কিয়নো যিসমূহ যান বাহনে তেওঁলোকে যাতায়াত কৰিছিলে সেইসমূহ এতিয়া পানীত অচল হৈ পৰিছে। পানী সোমোৱাৰ বাবে যিটো সেইসমূহ গাড়ী ইতিমধ্যে অচল হৈ পৰিছে। আমি প্ৰথমে ইয়াৰ যি দৃশ্য দেখুৱাইছোঁ আচলতে কেনেধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে মোৰ সহযোগীয়ে দেখুৱাই আছে। এয়া হৈছে 6 মাইল পাঞ্জাবাৰী 6 মাইলৰ যি কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয়নো যোৱা নিশা এজাক যি মুখলধাৰ বৰষুণ সেই মুখলধাৰ বৰষুণৰ ফলত এতিয়া 6 মাইল হৈ পৰিছে সাগৰ সদৃশ পানী। কিয়নো ইয়াত দেখুৱাইছোঁ এম্বুলেঞ্চ যাবলৈ এতিয়া বাধাৰ সন্মুখীন হ'ব লগা হৈছে। যিসমূহ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে এতিয়া যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে। বহু গাড়ী আচলতে দেখিবলৈ পোৱা গৈছে অচল হৈ পৰিছে। এই আনফালে যদি আমি দেখাওঁ এখন স্কুটি আচলতে সেই স্কুটিখন এতিয়া পানীত আবদ্ধ হৈ থাকিব লগা হৈছে। আমি আন এগৰাকী ছাত্ৰ আছে আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় কলেজ বা স্কুল যাব লাগিছিলে। হয় ইয়াতে মানে বহুত সময় মানে পানী হৈয়ে থাকে। যেতিয়া অলপমান বৰষুণ দিলে পানী হৈয়ে থাকে। বহুত দিগদাৰ পাইছোঁ আমি ইয়াতে কৰ্মশ্ৰী হিতেশ্বৰ বৰুৱা কলেজ আছে, আমাৰ BRM ল কলেজ আছে আৰু বহুত ষ্টুডেণ্ট US টিমৰ পৰাও ইফালে থাকে। বাট ইয়াতে মানে বহুতখিনি পানী হয় এইখিনি চাব লাগে। আমাৰ কৰ্মশ্ৰী হিতেশ্বৰ বৰুৱা কলেজখনে মানে মাজতে কেইজনমান ষ্টুডেণ্টে দাবী উত্থাপন কৰিছিল যে এনেকৈ পানী হয় আমাৰ ইয়াতে অসুবিধা হয় আমাৰ কলেজ আহোঁতে। তাৰ পাছতো মানে এইখিনি জেগা কোনেও নটিচ নকৰে, লক্ষ্যত চকুত নপৰে কাৰো। আৰু এইবাৰো মানে বহুতখিনি পানী হৈছে, প্ৰত্যেকবাৰ হৈ থাকে। আমি ষ্টুডেণ্ট যিহেতু আমাৰ কলেজত আহোঁতে অহা যোৱা কৰোঁতে বহুত দিগদাৰ হয়, অসুবিধা হয়। এতিয়া মোৰো কলেজ মিছ হৈছে, ক্লাছ মিছ হৈছে দুটা। মই তেতিয়াৰ পৰা আধা ঘণ্টা 1 ঘণ্টাৰ পৰা ৰখি আছোঁ ইয়াতে পানীৰ কাৰণে। মই যাব পৰা নাই ইফালে যাব পাৰিছোঁ না সিফালে যাব পাৰিছোঁ। আৰু এতিয়া মানে বহুত প্ৰব্লেমটো বহুত বেছি বাঢ়ি গৈছে। এবাৰ দুবাৰ হৈছিলে মানে মানিব পাৰি, বাট এতিয়া বস্তুটো বাঢ়ি গৈছে। তো এইটো তেওঁলোকে ইমান লক্ষ্য কৰিব লাগে যে ড্ৰেইনেজ ছিষ্টেমখিনি ঠিক কৰিব লাগে। আৰু যিহেতু এখন মহানগৰ, অকল ইয়াতে বুলিকে নহয় বহুত জেগাত তেনেকুৱা বহুত ষ্টুডেণ্ট মানে এনেকুৱা প্ৰব্লেমত ফচি যায়। সেইটো মানে অলপ লক্ষ্য কৰিব লাগে যাতে ড্ৰেইনেজ ছিষ্টেমখিনি ভাল হয়, পানীখিনি মানে পটককৈ গুচি যাব পাৰে। আধা ঘণ্টামান থাকিলে বেলেগ কথা আছিলে। এতিয়া গোটেইখিনি পানী এতিয়া শেষে নোহোৱা হৈছে বস্তুখিনি। এগৰাকী ল কলেজৰ ছাত্ৰৰ অভিযোগ আছিলে কিয়নো বহু সময় ধৰি তেওঁলোকে ইয়াত অপেক্ষা কৰি আছে কেতিয়া আচলতে পানী কমিব বা সেই পানীৰ ফলত যিহেতু তেওঁলোকে নিজৰ যি কলেজত যাব পৰা হোৱা নাই তেওঁলোকে আবদ্ধ হৈ আছে। এগৰাকী ছাত্ৰৰ যি অভিযোগ আছিল সেই অভিযোগ আমি আৰু কিছু এমপ্লয় আছে আমি তেওঁলোকৰ কিছু মতামত ল'ম কিয়নো হয়তো সকলোৱে যি কৰ্মস্থলীলৈ বা যি চাকৰিলৈ যাব ওলাইছিলে। বাইদেউ আপোনাৰ ওচৰলৈ নিশ্চয় আপুনি চাকৰি বা নিজৰ গন্তব্য যাব ওলাইছিলে, কি ক'ব? असमीज मुझे समझ में क्या बोलना चाहिए तो आप जॉब के लिए जाया था इसलिए तो फंस गया अभी क्या? वो मैं अभी जॉब के लिए जा रहा था, रास्ता पूरा ऐसा हो गया नहीं जा सकता है ना अभी तो। কি ক'ব যোৱা নিশা এজাৰ মুখলধাৰ বৰষুণ আহিছিলে আৰু এখন মুখলধাৰ বৰষুণৰ ফলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহু ছাত্ৰ ছাত্ৰী হওক বা যিসকল কৰ্মচাৰী আছিল তেওঁলোকে এতিয়া আবদ্ধ হৈ থাকিব। এতিয়া চাওক ছাত্ৰ ছাত্ৰী অকল নহয়, অকল গুৱাহাটীতে যিমান মানুহ কৰ্মচাৰী কাম কৰে বা আমিও প্ৰাইভেট জব কৰোঁ, আজি চাওক ইমান অসুবিধা ভুগি যে ইমান 2 ঘণ্টাৰ পৰা ৰখি আছোঁ। আমি সময়মতে অফিচত যাব নোৱাৰিলে আমাৰ কামত ব্যৰ্থ হৈ যায়। তেতিয়া আমি অফিচৰ পৰা কিবা গালি খাব লগা হয়। আমাৰ এনেকুৱা অৱস্থা হৈছে আজিকালি। চাওক এই কৃত্ৰিম বানৰ গুৱাহাটীতে অকল ইয়াতে নহয় সব জেগাতে এনেকুৱা প্ৰব্লেম হৈ আছে। আৰু এনেকুৱা ভুগি কৰ্তৃপক্ষ চৰকাৰে এতিয়া কি ব্যৱস্থা লয় আমাৰ অতি সোনকালে এইবিলাক নালা চালাৰ ব্যৱস্থা কৰি দিব লাগে যাতে বানপানীটো হ'বই অলপ, কিন্তু ইমান সময় ৰখি থাকি আছে যাৰ কাৰণে ইমান যানজঁট হৈ আছে, ইমান গাড়ী ৰখি আছে, দোকান কামাৰ সব বেয়া হৈ আছে। আমাৰ ফালৰ পৰা বহুত অসুবিধা হৈ আছে। আমি মধ্য শ্ৰেণীৰ মানুহ, আমাৰ ডেইলি আমাৰ কাম কৰি খাব লাগে, আমি সেইটো কৰিব নোৱাৰা অৱস্থা হৈছোঁ। এনেকুৱা আমাৰ প্ৰব্লেম হৈ গ'ল। এতিয়া চাওক আমি কিমান সময় পৰা ৰখি আছোঁ, গাড়ী বিকল হৈ গ'ল। এতিয়া কি কৰোঁ কি নকৰোঁ মানে কোনো ৰাস্তা নাকে হৈ গ'ল। এতিয়া চাওক আপোনালোকে ইমান পানী দিনে দিনে বাঢ়ি আছে। চৰকাৰক আমি এইটোৱে অনুৰোধ কৰোঁ যে যাতে
অতি সোনকালে আমাৰ এই নালাবিলাকৰ কি ব্যৱস্থা ল'লে যদি পানী কৃত্ৰিম বানপানীৰ সমস্যা নহয় সেইকাৰণে আমি আহ্বান কৰিছোঁ চৰকাৰ যাতে অতি সোনকালে ব্যৱস্থা লয়। থেংক ইউ।